অহা এটা সপ্তাহৰ ভিতৰত 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ বাবে আমাৰ ভাৰতীয় ক্ৰিকেট দলটি ঘোষণা হৈ যাব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে মাত্ৰ আৰু কেইটামান ঘণ্টা বাকি থকাৰ অৱস্থাতে বা এটাকৈ সপ্তাহ বাকি আছে যিকোনো মুহূৰ্ততে 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ বাবে ইণ্ডিয়া টিমটো বিসিসিআই ঘোষণা কৰিব পাৰে কিন্তু সেই সময়তে পিটিআইৰ ফালৰ পৰা কেইটামান বহুত বেছি ইম্পৰ্টেন্ট আপডেট দিছে আৰু যিকেইটা খবৰ ওলাই আহিছে সেইকেইটা খবৰ শুনি বা সেইকেইটা খবৰ জানি আপোনালোক সকলো আচৰিত হ'ব আৰু আপোনালোকক এইকেইটা খবৰ জনাবলৈ পাই ময়ো আচৰিত হৈছো আপোনালোকক মই এটাকৈ খবৰ কেইটা জনাই যাম তাৰ লগতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে বহু কেজন ডাঙৰ খেলুৱৈ 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পৰা বাহিৰ হ'বলৈ গৈ আছে ভাৰতীয় ক্ৰিকেট দলৰ পৰা কিন্তু আইপিএলত একেবাৰে কামাল ধামাল প্ৰদৰ্শন কৰি আছিল তেওঁলোকে কিন্তু ইমান বেছি আইপিএলত সুন্দৰ প্ৰদৰ্শন কৰাৰ পাছতো তেওঁলোকে 2024 বৰ্ষৰ টি20 বিশ্বকাপত স্থান লাভ কৰিব নোৱাৰিব বা দলৰ পৰা বঞ্চিত হ'ব বুলি ক'ব লাগিব গতিকে আহক কোন খেলুৱৈ 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পৰা বাহিৰ হৈ গৈছে বুলি পিটিআইৰ ফালৰ পৰা ৰিপৰ্ট কৰিছে তেওঁলোকে হয়তো বিশ্বকাপ খেলিবলৈ নাপাব বুলি কৈছে গতিকে এটাকৈ আপোনালোকক মই হেকেজন খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম তেওঁলোকৰ নাম কেইটা মই জনাই যাম কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে প্ৰথম যিগৰাকী খেলুৱৈ হেগৰাকী খেলুৱৈটো বহুত বেছি ডাঙৰ নাম বুলি ক'ব লাগিব হেগৰাকী খেলুৱৈৰ নাম হৈছে ইউজি চাহাল হয়তো আপোনালোকে নাম তেখেতৰ শুনিছে আৰু আইপিএল ইতিহাসৰ প্ৰথম গৰাকী বলাৰ হৈ গৈছে দুদিনমানৰ আগতে যিয়ে নেকি প্ৰায় 200টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে আৰু ইমান এগৰাকী সাংঘাতিক বলাৰক ইমান এগৰাকী লেজেণ্ডৰী বলাৰক 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মুখ্য দলত কোনো পধ্যেই বিসিসিআই স্থান দিব বিচৰা নাই বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু এই খবৰটো হয়তো মোৰ মতে সত্য হ'ব যেন লাগিছে আৰু বিসিসিআই যি প্লেনিং কৰি আছে হে প্লেনিংৰ মতে কুলদীপ যাদৱ তাৰ লগতে ৰবি বিষ্ণুৱে তেওঁলোকৰ মেইন স্পিনাৰ হ'ব বুলি কৈছে গতিকে ইউজি চাহালৰ দৰে ইমান বেছি ফৰ্মত থকা এজন বলাৰ যেতিয়া টি20 বিশ্বকাপত নাযাব তেতিয়া নিশ্চিতভাৱে আমাৰ ভাৰতীয় টিমটো দুৰ্বলতা দেখা যাব বুলি ক'ব লাগিব ভাৰতীয় দলত গতিকে এইটো এটা বহুত বেছি ডাঙৰ নাম তাৰ পাছতে আৰু এটা বহুত বেছি ডাঙৰ নাম আছে এই নামটো মই আগতে কৈছিলো যে তেখেতক হয়তো ভাৰতীয় টিমত স্থান দিব পাৰে তেখেতক হয়তো উইকেট কিপাৰ হিচাপে লৈ নেযাব পাৰে বুলি মই কৈছিলো আমেৰিকালৈ বহুতক মই এই কথাটো জনাইছিলো কিন্তু যি খবৰ ওলাই আহিছে বৰ্তমান সময়ত সেই খবৰটো হেতুৱে কৈছে যে সঞ্জু স্যামসন হয় সঞ্জু স্যামসনে 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মুখ্য দলত অৰ্থাৎ টপ 15ত স্থান লাভ কৰিব নোৱাৰিব বা তেখেতক দলত নাৰাখে আৰু সঞ্জু স্যামসনৰ ঠাইত কোন থাকিব কেএল ৰাহুলক ভাৰতৰ সেকেন্ড বেকআপ উইকেট কিপাৰ হিচাপে লৈ যোৱাৰ বৰ্তমান সময়ত চিন্তা চৰ্চা কৰি আছে বুলি খবৰ ওলাই আহিছে গতিকে এইটো এটা বহুত বেছি আচৰিত কৰিবলগীয়া কথা আৰু এইটো এটা বহুত বেছি আচৰিত কৰিবলগীয়া কথা বহুতো নিউজ চেনেলে ৰিপৰ্ট কৰি আছিল যে সঞ্জু স্যামসন 2024 বৰ্ষৰ টি20 বিশ্বকাপত যাব কিন্তু একমাত্ৰ মই কৈ আছিলো যে তেখেতক হয়তো বিসিসিআই ইমান ভাল নাপায় সেইবাবে তেখেতৰ হয়তো টি20 বিশ্বকাপৰ দলত স্থান হয়তো জেগা নবনিব পাৰে গতিকে এতিয়া হয়তো সেই কথাটোৱে সত্য হ'বলৈ গৈ আছে সঞ্জু স্যামসনৰ বাবে কোনো টি20 বিশ্বকাপৰ দলত ঠাই নাই বুলি পিটিআই ৰিপৰ্ট কৰিছে তাৰ পাছতে আপোনালোকক বাকি কেজন খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম যি কেজন খেলুৱৈ 2024 বৰ্ষৰ টি20 বিশ্বকাপ খেলিব নোৱাৰিব আমাৰ ভাৰতীয় দলৰ হৈ আৰু এই কেজন খেলুৱৈ খেলিব বুলি বহুতো নিউজ ওলাই আছিল বা ৰিপৰ্ট কৰি আছিল কিন্তু বিসিসিআই মন বনাই লৈছে যে তেওঁলোকে হয়তো এই 2024 বৰ্ষৰ টি20 বিশ্বকাপটো খেলিব নোৱাৰিব এটা কাৰণৰ বাবে কাৰণ আগতে তেওঁলোকে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা নাই মই সেই কেজন খেলুৱৈৰ নাম জনাই দিব বিচাৰিছো নাম হৈছে অভিষেক শৰ্মা আপোনালোকে জানে কিমান বেছি ফৰ্মত আছে তেখেতও খেলিব নোৱাৰিব 2024 বৰ্ষৰ টি20 বিশ্বকাপ তাৰ পাছতে অসমৰ সুপাৰষ্টাৰ বেটাৰ ৰিয়ান পৰাগেও টি20 বিশ্বকাপৰ মুখ্য দলত স্থান লাভ নকৰে বুলি বৰ্তমান সময়ত পিটিআইৰ ফালৰ পৰা ৰিপৰ্ট কৰিছে আৰু স্পষ্ট কৰি দিছে হয়তো এইটো হ'বও পাৰে আৰু মই আগতে কৈছিলো যে টপ 15ত ৰিয়ান পৰাগে স্থান লাভ নকৰিব পাৰে কিন্তু ষ্টেণ্ড বাই ৰূপত তেখেত থাকি যাব পাৰে ৰিয়ান পৰাগ কিন্তু পিটিআই ৰিপৰ্টৰ মতে হয়তো ৰিয়ান পৰাগে ষ্টেণ্ড বাইটো 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ দলত স্থান নাপাব গতিকে এইটো এটা
এটা বেয়া খবৰ বুলি ক'ব লাগিব সমূহ অসমবাসীৰ বাবে তাৰ পাছতে মঈনখি আদপৰ বাবে কোনো ঠাই নাই বুলি কৈছে যিগৰাকী বলাৰে বহুত বেছি আইপিএলত ভাল প্ৰদৰ্শন কৰি আছিল কিন্তু তেখেতেও 2024 বৰ্ষৰ টি20 বিশ্বকাপ খেলিব নোৱাৰিব বুলি কৈছে তাৰ লগতে মই জনাইছোঁ যে সঞ্জু চেমছনে নোৱাৰিব ইউজি সাহালে নোৱাৰিব তাৰ পাছতে আৰু এটা বহুত বেছি ডাঙৰ নাম বুলি ক'ব লাগিব হেতু হৈছে আয়াৰন ফায়াৰৰ আৰু আয়াৰেও 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মুখ্য দলত কোনো পৰ্যায়ে স্থান লাভ নকৰে আৰু তেখেতক বিসিসিআই এবাৰ কোনো চোৱাই নাই বুলি বৰ্তমান সময়ত পিটিআই ৰিপৰ্ট কৰিছে তাৰ লগতে ঈশান কিশনেও এই টিমটো বা 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মুখ্য দলত স্থান লাভ নকৰে এইকেইটা আছিল বৰ্তমান সময়ত ওলাই অহা ডাঙৰ খবৰ এইকেইজন খেলুৱৈ 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ 15 জনীয়া দলৰ পৰা হয়তো বাহিৰত থাকিব তেওঁলোকে হয়তো খেলিব নোৱাৰিব যদি কোনোবা দুৰ্ভাগ্যবশত খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ যায় তেতিয়া হয়তো তেওঁলোকে ভাৰতীয় দলত স্থান লাভ কৰিব পাৰে কিন্তু ডাইৰেক্ট টপ 15ত কিন্তু তেওঁলোক নাথাকে হয়তো ষ্টেণ্ড বাইটো থাকি যাব পাৰে এইটো কথা কিন্তু মই এতিয়া নকওঁ ষ্টেণ্ড বাইত থাকিব পাৰে কিন্তু মই কি ক'ব বিচাৰিছোঁ মেইন স্কোৱাডত অৰ্থাৎ টপ 15ত কিন্তু এই কেজন খেলুৱৈ স্থান লাভ নকৰিব বা তেওঁলোকক স্থান দিব বিসিসিআই বিচৰা নাই বেলেগ অন্য খেলুৱৈৰ ফালে এতিয়া বিসিসিআই মনোযোগ দি আছে